দেশৰ ৰাজধানী দিল্লীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল পাকিস্তানে। এটা ডাঙৰ খবৰ, দেশৰ ৰাজধানী দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইলেৰে দিল্লীক আঘাত অনাৰ চেষ্টা কৰিছিল পাকিস্তানে। দিল্লীলৈ বুলি ফাটেহ 2 মিছাইল নিক্ষেপ কৰিছিল পাকিস্তানে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, ভাৰতীয় এয়াৰ ডিফেন্সত পাকিস্তানৰ মিছাইল ধৰা পৰিছিল হাৰিয়ানাত। আমি যেটো শীৰ্ষৰ খবৰ দিছিলো, হাৰিয়ানাৰ শীৰ্ষৰ আকাশত ধ্বংস কৰা হয় ফাটেহ 2 মিছাইল। ফাটেহ 2 মিছাইল হাৰিয়ানাৰ আকাশত ধ্বংস কৰা হয়। ভাৰতীয় সেনাৰ তৎপৰতাত ৰক্ষা পৰে ৰাজধানী দিল্লী। পাকিস্তানে ভাৰতৰ বিৰুদ্ধে পূৰ্ণ পৰ্যায়ৰ যুদ্ধ আৰম্ভ কৰাৰ খবৰো আমাৰ হাতলৈ আহিছে। পাকিস্তানৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে আঘাত আনিছে পাকিস্তানৰ 3টা স্থানত, পাকিস্তানৰ 3টা এয়াৰবেছত আঘাত আনিলে ভাৰতৰ ক্ষেপণাস্ত্ৰই। দেশৰ ৰাজধানী দিল্লীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল পাকিস্তানে। ইতিমধ্যে দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইলেৰে দিল্লীক আঘাত অনাৰ যি চেষ্টা পাকিস্তানে কৰিছিল সেয়া ধ্বংস কৰি পেলাইছে ভাৰতে। দিল্লীলৈ বুলি ফাটেহ 2 মিছাইল নিক্ষেপ কৰিছিল পাকিস্তানে। ভাৰতীয় এয়াৰ ডিফেন্সত পাকিস্তানৰ মিছাইল ধৰা পৰে হাৰিয়ানাৰ শীৰ্ষাত, আৰু হাৰিয়ানাৰ শীৰ্ষাৰ আকাশত ধ্বংস কৰা হয় ফাটেহ 2 মিছাইলটো। ভাৰতীয় সেনাই ৰক্ষা পেলায়। এই মুহূৰ্তত আমি আকাশত দৃশ্যটো দেখুৱাম, ফুল স্ক্ৰীনত আমি যদি হাৰিয়ানাৰ শীৰ্ষাৰ দৃশ্যটো দেখুৱাব পাৰো। শীৰ্ষাৰ দৃশ্যটো যিটো দৃশ্য নিশা 12:15 এই মুহূৰ্তত যিটো দৃশ্য দেখিছে, আকাশত যিটো এটা পোহৰ দেখিবলৈ পোৱা গৈছিল, এয়াই আছিল সেই মিছাইলটো। আৰু হাৰিয়ানাত এইদৰে বিস্ফোৰিত হৈ গৈছিল মিছাইলটো। ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে ইয়াক ট্ৰেছ কৰাৰ লগে লগে, অৰ্থাৎ ইণ্টাৰচেপ্ট কৰাৰ লগে লগে ধ্বংস কৰি দিছিল হাৰিয়ানাৰ আকাশত। নিশা 12:15 প্ৰচণ্ড শব্দ শুনা গৈছিল হাৰিয়ানাৰ আকাশত, আৰু সেই মুহূৰ্তত দৰাচলতে যিটো শব্দ শুনা গৈছিল এয়া আছিল পাকিস্তানৰ এটা মিছাইল। দীৰ্ঘ দূৰত্বৰ সাৰ্ফেচ টু সাৰ্ফেচ মিছাইলেৰে ভাৰতত এই বেলিষ্টিক মিছাইল ফাটেহ 2ৰে ভাৰতৰ ৰাজধানী দিল্লীক আক্ৰমণৰ চেষ্টা কৰিছিল।